নমস্কাৰ সকলোকে আৰু স্বাগতম জনাইছো আমাৰ যেটো সাপ্তাহিক কাৰেন্ট এফেয়াৰ্সৰ সিৰিজ আছিল আজি আমি 30 জুন আৰু 30 জুনৰ পৰা 6 জুলাইলৈকে যিখিনি আমাৰ সমসাময়িক ঘটনা আছে আমি সেই ঘটনাখিনি বা সেই কাৰেন্ট এফেয়াৰ্সখিনি আজি ডিসকাস কৰিম আপোনালোক যি সকলে ইতিমধ্যে এডিআৰ ইন্টাৰভিউ দি আছে যদি আপোনালোকে এটা ভিডিও মিস কৰিছে বা যদি নাচায় তেতিয়াহলে আপোনালোকৰ বহুত কোৱেশ্চন আপোনালোকৰ ভুল হ'ব বা ইন্টাৰভিউত আপোনালোকক সুধিব আপোনালোক যেতিয়া ইন্টাৰভিউ ল'ব ইন্টাৰভিউৰ জনে কি কৰিব সেই কোৱেশ্চনসমূহ সুধিব সেই কাৰণে আপোনালোকে এইসমূহ এই ভিডিওটো যিখিনি টপিক আনিছো সেই টপিকখিনি অলপ ভালকৈ চাই যাব ঠিক আছে তো ষ্টাৰ্ট কৰিছো আমি জাপানিজ এনকেফেলাইটিছ ইতিমধ্যে এতিয়া অসমত বাৰিষাৰ সিজন আৰম্ভ হৈছে যেহেতু বাৰিষাৰ সিজন আৰম্ভ হোৱাৰ লগে লগে অসমৰ বিভিন্ন প্ৰান্তত দেখা দিয়া এটা সমস্যা আছে জাপানিজ এনকেফেলাইটিছ নামৰ এবিধ মহে কামুৰে আৰু মহবিধে কামুৰাৰ ফলত এটা গুৰুতৰ বেমাৰ হয় তো এই মহবিধে কামুৰাৰ ফলত মানুহৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে তো জাপানিজ এনকেফেলাইটিছ কি হয় সেই বিষয়ে জানি লওক আৰু এটা চাওক পেপাৰৰ হেডলাইনতো আহিছে ৰাজ্যত জাপানিজ এনকেফেলাইটিছৰ ভয়াৱহ ৰূপ অৰ্থাৎ অসমৰ প্ৰায় কেইখন জিলাতে এই মহে কামুৰাৰ ফলত যি আক্ৰান্ত হৈছে তো জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হোৱাৰ সংখ্যা বহুত বৃদ্ধি পাইছে তো এই কথাটো সুধিব পাৰে তো আপোনালোকে এই বস্তু জানি লওক জাপানিজ এনকেফেলাইটিছ অৰ্থাৎ এনকেফেলাইটিছ মানে হৈছে ভাইৰাছবিধৰ নাম এনকেফেলাইটিছ হৈছে ভাইৰাছবিধৰ নাম আৰু জাপানিজটো কোৱা হয় যে জাপানিজ অৰ্থাৎ জাপানত পোনপ্ৰথমবাৰৰ বাবে এই ভাইৰাছবিধৰ ধৰা পৰাৰ কাৰণে জাপানিজ এনকেফেলাইটিছ বুলি কোৱা হয় এনকেফেলাইটিছ হৈছে ভাইৰাছবিধৰ নাম হৈছে এনকেফেলাইটিছ ঠিক আছে জাপানিজ এনকেফেলাইটিছ আছে এক ভাইৰাছৰ দ্বাৰা সৃষ্ট গুৰুতৰ মস্তিষ্কৰ ৰোগ যিটো কিউলেক্স প্ৰজাতিৰ মহৰ দ্বাৰা সংক্ৰমিত হয় অৰ্থাৎ মহটোৰ নাম হৈছে যিটো মহে কামুৰে মহটোৰ নাম হৈছে কিউলেক্স প্ৰজাতিৰ এবিধ মহৰ দ্বাৰা সংক্ৰমিত হয় ইয়াক জাপানিজ এনকেফেলাইটিছ বুলিও কোৱা হয় ই এছিয়া অঞ্চলত বিশেষকৈ গ্ৰাম্য এলেকাত বেছিকৈ দেখা দিয়ে এছিয়া মহাদেশৰ যিসমূহ গ্ৰাম্য এলেকা আছে অৰ্থাৎ বাৰিষাৰ ছিজন এতিয়া বৰষুণ হ'ব বৰষুণ হৈ পেলাই আপোনাৰ নদী খাল বিল সকলোবিলাক পানীৰে ভৰি পৰিব লগতে য'ত পানী গাঁত গোট যি থাকে আৰু পুখুৰী চুখুৰী যি থাকে তাতে পানীবিলাক যেতিয়া জমা হ'ব সেই পানীবিলাকত এই মহবিধে কণী পাৰি পেলাই এই ৰোগবিধ হয় ঠিক আছে কাৰক হৈছে জাপানিজ এনকেফেলাইটিছ ভাইৰাছ ফ্লেভি ভাইৰাছৰ ই এটা পৰিয়াল ঠিক আছে বাহক হৈছে কিউলেক্স মহ বিশেষকৈ কিউলেক্স ট্ৰিটানিয়ৰিনচাছ সাইণ্টিফিক নেম তো কওঁতে কিবা ভুল হ'বও পাৰে সংক্ৰমণৰ মাধ্যম হৈছে সংক্ৰমিত মহৰ কামোৰৰ দ্বাৰা অৰ্থাৎ মেইনলি এই ভাইৰাছবিধ পোৱা যায় আপোনাৰ গাহৰি হওক বগলী হওক এনেকুৱা ধৰণৰ জীৱবোৰে কি কয় এই ভাইৰাছবিধ কঢ়িয়াই ফুৰে আৰু এই মহটোৱে গৈ পেলাই যেতিয়া সেই তেনেকুৱা গাহৰি বগলী এনেকুৱা কামুৰি আহি পেলাই যদি মানুহক কামুৰেহি মহটোৰ গাত যিহেতু সেই ভাইৰাছটো লাগি আহি পেলাই যেতিয়া মানুহৰ গাত কামুৰিবহি তেতিয়া কি হ'ব এই বেমাৰবিধ হোৱা দেখা যায় প্ৰভাৱিত অঞ্চল ভাৰত নেপাল বাংলাদেশ চীন জাপান দক্ষিণ পূব এছিয়া ইত্যাদি অৰ্থাৎ এছিয়াৰ যিবোৰ অঞ্চল আছে তাতে এই বেমাৰবিধ দেখা যায় টীকাকৰণো কৰা হয় ভেকচিনেশ্যন কৰা হয় জাপানিজ এনকেফেলাইটিছৰ বাবে কাৰ্যকৰী টীকা আছে যেনে SA14-2 IXIA আৰু এনেকুৱা ধৰণৰবিলাক আছে ভাৰতৰ ইউনিভাৰ্চেল ইমিউনাইজেশ্যন প্ৰগ্ৰামৰ দ্বাৰা এই টীকাকৰণ কৰা হয় প্ৰতিৰোধ টীকাকৰণ কৰিব লাগিব যেতিয়া চৰকাৰে কোৱা হয় যে ঘোষণা কৰে যেতিয়া এই টীকাকৰণ কৰিবৰ কাৰণে তেতিয়া আপোনাৰ শিশুটিক সেই টীকাকৰণ কৰিব লাগিব এইকেইটা ঠিক আছে আৰু লগতে মেইন কথাটো হ'ল গৰম বুলি আপোনালোকে আঁঠুৱা নতৰাকৈ নুশুব আঁঠুৱাত তৰি পেলাই শুব লগতে মহ চহ থকা এনেকুৱা বা মহ চহ হ'ব পাৰে ধৰি লওক আপোনাৰ ঘৰৰ কাষত যদি এনেকুৱা ধৰক পানী জমা হৈ থকা কিবা চোৰ বস্তু আছে ধৰি লওক বাল্টিং এটাকে ধৰক আপুনি বেয়া বাল্টিং এটা বাহিৰত পেলাই থৈ দিছে তাত বৰষুণ পৰাৰ পাছত তাতো মহ হ'ব পাৰে বা তেনেকুৱা পাত্ৰ বা যিকোনো ধৰণত সেই তেনেকুৱা বস্তুবিলাক ঘৰৰ পৰা আঁতৰাই ৰাখিব আৰু যিমান পাৰে পৰিষ্কাৰ কৰি বিশেষকৈ আজিকালি ধূনা নিদিয়ে আপোনালোকৰ তাত ধূনা দিয়ে নে নিদিয়ে নাজানো আজিকালি ধূনা দিয়াটো প্ৰায় নোহোৱা হৈ গৈছে আজিকালি মানুহবিলাকে ধূপ লগায় গুড নাইট লগায় কিন্তু সেইটো নহয় ধূনা দিব লাগে সন্ধিয়া টাইমত ধূনা দিব লগতে ৰাতি আঁঠুৱা তৰি শুব তেতিয়া এই মহবিধে আক্ৰমণ কৰিব নোৱাৰে বিশেষকৈ এই মহবিধ ৰাতি ওলায় 12টা বজাৰ পিছত 11-12টা বজাৰ পৰা এই মহবিধ ওলাব ধৰে সিহঁতৰ ডিউটি পৰে মানে তাৰপিছতে আমাৰ নেক্সট নিউজটো হৈছে কমনৱেলথ যুৱ শান্তি ৰাষ্ট্ৰদূত হিচাপে আমাৰ অসমৰ এগৰাকী কন্যা ইয়াতে কি পাইছে নিৰ্বাচিত হৈছে তো তেখেতৰ নাম হৈছে সুকন্যা সোণোৱালে কমনৱেলথ যুৱ শান্তি ৰাষ্ট্ৰদূত হিচাপে নিৰ্বাচিত হৈছে তেওঁ কেতিয়াৰ পৰা কেতিয়ালৈকে ৰাষ্ট্ৰদূত হিচাপে থাকিব 2025 পৰা 2027 বৰ্ষলৈকে 2025 চনৰ পৰা 2027 চনলৈকে এই দুটা তেওঁ বৰ্ষত
তেওঁ এই দায়িত্বত থাকিব ঠিক আছে কমনৱেলথ যুৱ শান্তি ৰাষ্ট্ৰদূত হৈছে কমনৱেলথৰ এটা গুৰুত্বপূৰ্ণ পদবী যি যুৱক যুৱতীসকলক শান্তি সন্মিলন আৰু সম্প্ৰীতিৰ স্থাপনৰ বাবে কাম কৰিবলৈ সুযোগ প্ৰদান কৰে এই পদবীধাৰীসকলে সমাজত ইতিবাচক পৰিৱৰ্তন আনি সংঘাত প্ৰতিৰোধ আৰু শান্তি স্থাপনত অগ্ৰণী ভূমিকা লয় কমনৱেলথত 56খন দেশ আছে 56খন দেশ আছে যিসমূহ আগৰ ব্ৰিটিছ উপনিৱেশ আছিলে ব্ৰিটিছসকলে শাসন কৰা আছিলে সেই দেশসমূহে লগ হৈ পেলাই গঠন কৰা এটা সংঘ সদস্য ৰাষ্ট্ৰ বৰ্তমান 56খন ৰাষ্ট্ৰ কমনৱেলথৰ সদস্য য'ত ভাৰত বাংলাদেশ পাকিস্তান কানাডা অষ্ট্ৰেলিয়া ইত্যাদি দেশবোৰো অন্তৰ্ভুক্ত ঠিক আছে ইয়াৰ হেডকোৱাৰ্টাৰ আছে লণ্ডনত যেটো সেক্ৰেটাৰিয়েট বুলি কোৱা হয় সচিবালয় ক'ত আছে লণ্ডনত আছে ঠিক আছে বুজি পালে আৰু সুকন্যা হৈছে গুৱাহাটী IIT এগৰাকী বিটেকৰ চতুৰ্থ বৰ্ষৰ ছাত্ৰী তাৰ পিছতে নেক্সট নিউজটো হৈছে যতীন গোস্বামী যি সত্ৰীয়া সংস্কৃতিক সাধক সত্ৰীয়া নৃত্যশিল্পী তেখেতক দ্ৰোণ ভাগৱতী পুৰণি শিল্পী বঁটা প্ৰদান কৰা হয় দ্ৰোণ ভাগৱতী এগৰাকী বিশিষ্ট ব্যক্তি হয় অসমৰ আপোনালোকে একবাৰ গুগলত চাই ল'ব পাৰে লগতে এইটো হৈছে প্ৰথমবাৰ দিয়া বঁটা প্ৰথমবাৰ মানে দ্ৰোণ ভাগৱতী পুৰণি শিল্পী বঁটা প্ৰদান কৰা হৈছে আৰু কাক প্ৰদান কৰা হৈছে এখেত হৈছে যতীন গোস্বামী হৈছে সত্ৰীয়া সংস্কৃতিৰ এগৰাকী সাধক আৰু লগতে তেখেত বিখ্যাত ভাৰতৰ এগৰাকী বিখ্যাত তেওঁ সত্ৰীয়া শিল্পী লগতে তেওঁ পদ্ম বিভূষণ পাইছে পদ্মশ্ৰী পাইছে 2008 চনত পদ্ম বিভূষণ কেতিয়া পাইছিলে 2025 চনত তাৰ লগতে সংগীত নাটক একাডেমি ফেলোশ্বিপ পাইছে 2019 চনত সংগীত নাটক একাডেমি বঁটা পাইছে 2004 চনত তো যতীন গোস্বামী এগৰাকী ইম্পৰ্টেণ্ট পাৰ্চনেলিটি হয় সেইটো কথা মনত ৰাখিব ঠিক আছে ক্লিয়াৰ তাৰপিছতে ৱৰ্ল্ড পুলিচ মিটত ৰিম্পী বুঢ়াগোহাঁই দ্বিতীয়টো সোণৰ পদক ইতিমধ্যে দুটা সোণৰ পদক লাভ কৰে ৱৰ্ল্ড যি আমেৰিকাৰ আলাবামাৰ বাৰ্মিংহামত এই খেল অনুষ্ঠিত হৈ আছে 27 জুনৰ পৰা 6 জুলাইলৈকে অনুষ্ঠিত হৈছিল ৱৰ্ল্ড পুলিচ এথলেটিক্স চেম্পিয়নশ্বিপ তাতে ৰিম্পী বৰগোহাঁই তেখেত হৈছে ৰিম্পী বৰগোহাঁই আৰু ৰিম্পী বৰগোহাঁই দুটাকে সোণৰ পদক পাবৰ কাৰণে সক্ষম হয় লং জাম্পৰ পাছত তেওঁ ট্ৰিপল জাম্পটো ৰিম্পীয়ে আজৰিলে সোণৰ পদক অৰ্থাৎ ট্ৰিপল জাম্পতো তেওঁ সোণৰ পদক পাবলৈ সক্ষম হয় খেলৰ বাতৰিসমূহ বহুত গুৰুত্বপূৰ্ণ হয় আপোনালোকে অলপমান ধ্যান দিব আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ এনালাইচিছ কৰিছে নে নাই নাজানো একবাৰ এনালাইচিছ কৰি চাব আপোনালোকে দেখিব যে প্ৰায় 3-4টা খেলৰ কুৱেশ্যন সোধে কেতিয়াবাতো 7-8টালৈকে গুচি যায় তো সেইখিনি চালে আপোনালোকে গম পাব খেলৰ বাতৰি ইম্পৰ্টেণ্ট হয় তো সেই ফালৰ পৰা চাব গ'লে এইখিনি কথা আপোনালোকে মনত ৰাখিব ঠিক আছে তাৰপিছতে ৰিচেণ্টলি কাজিৰঙা আপোনাৰ কাৰ্বি আংলং চাইডে কি হয় কিউন এলপাইনাছ হৈছে আমাৰ অসমীয়াত ইয়াক ৰাং কুকুৰ বুলি কোৱা হয় ৰাং কুকুৰক লৈ পেলাই বহুতো গল্প আছে বহুতো কাহিনী আছে অসমীয়া সমাজত তো এই ৰাং কুকুৰ যাক ইংৰাজীত ঢোল বুলি কোৱা হয় বেলেগ দেশত বা বেলেগ ৰাজ্যত ইয়াক ঢোল বুলি কোৱা হয় কিন্তু আমি অসমীয়াত কি বুলি ক'ম ৰাং কুকুৰ ইয়াৰ বৈজ্ঞানিক নাম হৈছে কিউন এলপাইনাছ ঠিক আছে ক'ত পোৱা যায় এইটো ইংৰাজীত ঢোল বুলি কোৱা হয় এই কুকুৰৰ ভাৰতত নেপাল চীন দক্ষিণ পূব এছিয়াৰ অৰণ্যত পোৱা যায় এই ঢোল ৰাং কুকুৰক মানে বহুত দিনৰ মূৰত কাজিৰঙাৰ সেই কাৰ্বি আংলং চাইডৰ যি পাহাৰ আছে তাতে দেখা গৈছে বহুত দিনৰ মূৰত মানুহে হয়তো ভাবিছিলে যে নাইকিয়া হৈ গ'ল নেকি বিলুপ্তি হৈ গ'ল কিন্তু দেখা পোৱা গ'ল যে কেমেৰাত বন্দী হ'ল ৰাং কুকুৰ ঠিক আছে বৈজ্ঞানিক নাম হৈছে কিউন এলপাইনাছ তাৰপিছত পৰিয়াল হৈছে কেনি ডাই ইয়াৰ বৈশিষ্ট্য হৈছে ইয়াৰ ৰং ৰঙচুৱা মটীয়া কাণখন গোলাকাৰ আৰু নেজত ঘন নোম থাকে ঠিক আছে ই দলবদ্ধভাৱে চিকাৰ কৰে আৰু হৰিণ নিগনি হৰিণ ধৰি লওক দলবদ্ধভাৱে হৰিণৰ বা নিগনি বা সৰু যিবিলাক জীৱ থাকে স্তন্যপায়ী পানী থাকে সেইসমূহৰ চিকাৰ কৰে ই বিৰল আৰু সংৰক্ষিত IUCN-ৰ কি হয় অতি বিপদগ্ৰস্ত এনডেঞ্জাৰ্ডৰ তালিকাত অন্তৰ্ভুক্ত এনডেঞ্জাৰ্ড অতি বিপদগ্ৰস্ত মানে নাইকিয়া হওঁ এনেকুৱা ধৰণৰ এটা পৰ্যায়ত আছে তো ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972ৰ অধীনত ই শিডিউল 1ত পৰিব ঠিক আছে শিডিউল 1 শিডিউল 2 শিডিউল 3 শিডিউল 4 এনেধৰণে শিডিউল 1 হৈছে যিসমূহ আটাইতকৈ বিপদাগ্ৰস্ত মানে অতি বিপদ সম্পন্ন ধৰক নাইকিয়া হ'ব পাৰে সম্ভাৱনা এনেকুৱা ধৰণৰ হৈছে ক'ৰবাত প্ৰজাতিসমূহ বাচি আছে সেইসমূহ শিডিউল 1ত ৰখা হয় শিডিউল 2 তাতছে অলপমান কম বিপদাপন্ন শিডিউল 3 শিডিউল 4 এনেধৰণে ভাগ কৰা হৈছে কিহত ভাগ কৰা হৈছে ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972 আমাৰ ভাৰতবৰ্ষৰ এখন মানে জীৱসমূহক বন্যপ্ৰাণীসমূহক সংৰক্ষণ কৰিবৰ কাৰণে সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে বনোৱা এখন আইন তাৰপিছত নেক্সটটো হৈছে কালীচৰণ ব্ৰহ্ম এৱাৰ্ড কাক দিয়া হয় ধনেশ্বৰ ইংতি এখেত হৈছে ধনেশ্বৰ ইংতি তেখেতক কি দিয়া হয় 2025 বৰ্ষৰ কালীচৰণ ব্ৰহ্ম বঁটা প্ৰদান কৰা হয় এই বঁটা হৈছে তেওঁ অসমীয়া ইংৰাজী আৰু কাৰ্বি সাহিত্যৰ ক্ষেত্ৰত
অতুলনীয় অৱদান আৰু ৰাজ্যৰ সাহিত্য সংস্কৃতিক সমৃদ্ধ কৰাৰ বাবে লাভ কৰে। ঠিক আছে, কালীচৰণ ব্ৰহ্ম হৈছে বড়ো জনগোষ্ঠীৰ এগৰাকী বিশিষ্ট ব্যক্তি। তেওঁ যি ব্ৰহ্ম ধৰ্ম নামৰ এটা ধৰ্ম তেওঁ প্ৰচাৰ কৰিছিলে। ব্ৰহ্ম ধৰ্মৰ প্ৰচাৰক কালীচৰণ ব্ৰহ্ম বড়ো সমাজৰ বা বড়ো জনগোষ্ঠীৰ লগতে আমাৰ অসমীয়া সমাজৰ এগৰাকী বিশিষ্ট ব্যক্তি। ঠিক আছে, মনত ৰাখিব। সমাজ সংস্কাৰক হিচাপে তেখেতক জনা যায় বিশেষভাৱে। তাৰপিছতে ৰিচেণ্টলি অসম চৰকাৰৰ সক্ৰিয় নেতৃত্বত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধীনত হাইলাকান্দি জিলাই নীতি আয়োগৰ ডেল্টা ৰেংকিং পায়। নীতি আয়োগৰ ডেল্টা ৰেংকিং পায়। ঠিক আছে, ডেল্টা ৰেংকিঙত দ্বিতীয় স্থান লাভ কৰিছে, এইটো মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়। দ্বিতীয় স্থান লাভ কৰিছে। নীতি আয়োগৰ ডেল্টা ৰেংকিং কি হয় ইয়াতে লিখি আনিছো মই। ডেল্টা ৰেংকিং হৈছে ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ উন্নয়নমূলক কাৰ্যকলাপৰ এক খতিয়ান অৰ্থাৎ তুলনামূলক মূল্যায়ন কৰা এক প্ৰক্ৰিয়া যি নীতি আয়োগে প্ৰকাশ কৰে। SDG অৰ্থাৎ ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল, অৰ্থাৎ SDG আমাৰ কিমানটা গ'ল আছে? SDG আমাৰ 17টা গ'ল আছে। ঠিক আছে, 17টা গ'ল আছে। এই 17টা গ'লৰ ভিতৰত এটা মানে কি কৰা হয়, মূল্যায়ন কৰা হয়। তাৰ ওপৰত ভিত্তি কৰি পেলাই এই ৰেংকিংটো দিয়া হয়। এই ক্ষেত্ৰত হাইলাকান্দিয়ে কি হৈছে, ছেকেণ্ড ৰেংক পাবলৈ সক্ষম হৈছে। ঠিক আছে, SDG যি 17টা গ'ল আছে, এই SDG 17টা গ'ল ইম্পৰ্টেণ্ট হয়। আপোনালোকে এবাৰ মনত ৰাখিবৰ কাৰণে চেষ্টা কৰিব, পঢ়ি চাব। SDG 17 গ'ল বা SDG গ'ল বুলি মাৰি। ঠিক আছে, 17টা গ'ল আছে, লক্ষ্য আছে। ক্লিয়াৰ? এইবাৰ আমি ৰাষ্ট্ৰীয় বাতৰিসমূহ, ৰাষ্ট্ৰীয় কি কি কাৰেণ্ট এফেয়াৰ্ছ আছে আমি সেইখিনি চাম। যিসকলে ভিডিঅ'টো এতিয়াও চাই আছে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অসমীয়া মাধ্যমত মই ধুনীয়াকৈ গোটেই কাৰেণ্ট এফেয়াৰ্ছখিনি লৈ আহিবৰ কাৰণে চেষ্টা কৰিছোঁ। চাওক, কাৰেণ্ট এফেয়াৰ্ছৰ চেনেল বহুত আছে, কিন্তু কি কৰে কাৰেণ্ট এফেয়াৰ্ছত আপোনাৰ বহুত বেছি, মই এতিয়া যদি বিচাৰোঁ মই 10-12খন নিউজ পেপাৰ চাই পেলাই মই ইমানেই কাৰেণ্ট এফেয়াৰ্ছ আনিব পাৰোঁ যে এটা সপ্তাহৰ কাৰেণ্ট এফেয়াৰ্ছ আপোনাৰ 2 ঘণ্টা লাগি যাব পাৰে। কিন্তু মই সেইখিনি কৰা নাই। যিখিনি বচা কাৰেণ্ট এফেয়াৰ্ছ হয়, মোৰ ভাল পেপাৰ মোৰ ছাবস্ক্ৰিপশ্যন লোৱা হৈ আছে। ইণ্ডিয়ান এক্সপ্ৰেছ হওক, দ্য হিন্দু হওক, বা আমাৰ আছাম ট্ৰিবিউন হওক, আমাৰ অসম হওক, যিসমূহ আমাৰ ৰাষ্ট্ৰীয় বা আমাৰ আঞ্চলিক যিসমূহ বাতৰি কাকত আছে সেইসমূহৰ ছাবস্ক্ৰিপশ্যন লোৱা হৈ আছে। বাট তাৰ পৰা যিসমূহ বচা বাতৰি হয় সেইখিনিহে মই আনিছোঁ, যিখিনি বাতৰি আমাৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট। এনেই কিছুমান মানে বাতৰি আনি এই ভিডিঅ'টো মই ভৰাই দিব বিচৰা নাই। অৰ্থাৎ ভিডিঅ'টো 2 ঘণ্টা দেখাই পেলাই মই কিমান কাৰেণ্ট এফেয়াৰ্ছ আনিছোঁ সেইটো বিচৰা নাই। যিখিনি ইম্পৰ্টেণ্ট হয় সেইখিনি আপোনালোকৰ ওচৰত লৈ আহিছোঁ। লগতে আৰু এটা ইম্পৰ্টেণ্ট কথা হ'ল কি, আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছসমূহ কি হয় MCQ ফৰ্মত পঢ়িব বিচাৰে। MCQ ফৰ্মত পঢ়িলে আপোনালোকৰ কেতিয়াও কাৰেণ্ট এফেয়াৰ্ছটো মনত নাথাকিব। এক্সামৰ হলত গৈ পেলাই আপোনালোকে কনফিউজ হৈ পেলাই পাহৰি যাব পাৰে। তো আপোনালোকে ট্ৰাই কৰক, কনচেপ্টটো বুজিবৰ কাৰণে ট্ৰাই কৰক। কনচেপ্টটো বুজিলে আপোনাৰ MCQ আপোনাক 20টা MCQ বনাই দিলেও আপুনি 20টা MCQ ছল্ভ কৰিবৰ কাৰণে সক্ষম হ'ব। ঠিক আছে, এতিয়া আহিছোঁ আমি ডুৰাণ্ড কাপ ট্ৰফি। ডুৰাণ্ড কাপ ট্ৰফি হৈছে আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ এটা পুৰণা ফুটবল প্ৰতিযোগিতা। ঠিক আছে, ডুৰাণ্ড কাপ খেল, ডুৰাণ্ড কাপ টুৰ্ণামেণ্ট। তো ৰিচেণ্টলি কি কৰে, প্ৰেচিডেণ্ট দ্ৰৌপদী মুৰ্মুৱে এই ডুৰাণ্ড কাপ ট্ৰফি উন্মোচন কৰে। ঠিক আছে, প্ৰেচিডেণ্ট দ্ৰৌপদী মুৰ্মু আনভিল্ড এণ্ড ফ্লেগ অফ দ্য ট্ৰফিজ অফ দ্য ডুৰাণ্ড কাপ টুৰ্ণামেণ্ট 2025ৰ যিটো ডুৰাণ্ড কাপৰ টুৰ্ণামেণ্টৰ ট্ৰফি তেওঁ আনভিল কৰে। ঠিক আছে, ডুৰাণ্ড কাপ কি হয়, ই ভাৰতৰ আটাইতকৈ পুৰণা ফুটবল প্ৰতিযোগিতা। ইয়াৰ লগতে এছিয়াৰো আটাইতকৈ পুৰণা ফুটবল টুৰ্ণামেণ্ট বুলি গণ্য কৰা হয়। প্ৰতিষ্ঠা হৈছিলে 1888 চনত। 1888 চনত ইয়াৰ প্ৰতিষ্ঠা হয়। কলকাতাত প্ৰথমখন খেল অনুষ্ঠিত হয়। ঠিক আছে, নামটো ক'ৰ পৰা আহিলে, ছাৰ হেনৰী ডুৰাণৰ পৰা এই ডুৰাণ্ড কাপ নামটো আহিছে। অৰ্থাৎ ব্ৰিটিছৰ দিনতে আৰম্ভ হোৱাৰ কাৰণে সেই ব্ৰিটিছ বিষয়াজনৰ নামেৰে এই খেলখনৰ নামটো ৰখা হৈছিলে। ঠিক আছে, আয়োজক হৈছে বৰ্তমানৰ ভাৰতীয় সেনাবাহিনী আৰু AIFF অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ সহযোগত এই খেল অনুষ্ঠিত কৰা হয়। ঠিক আছে, আমাৰ অসমৰ পৰা নৰ্থ ইষ্ট ইউনাইটেড FCও এই খেলত অংশগ্ৰহণ কৰে। ঠিক আছে, ক্লিয়াৰ হ'ল? তো নেক্সটটো হৈছে INS তামাল। INS তামাল কি হয়? INS তামাল হৈছে ভাৰতীয় নৌসেনাৰ এখন অত্যাধুনিক মিছাইল কাৰভেট। ই ৰাছিয়াৰ সহযোগত নিৰ্মিত প্ৰজেক্ট 28ৰ অধীনত কি কৰা হয়, INS তামালখন নিৰ্মাণ কৰা হয় ৰাছিয়া আৰু ভাৰতৰ সহযোগত। ৰাছিয়া আৰু ভাৰতে মিলি পেলাই বহুখিনি যিসমূহ প্ৰতিৰক্ষা সামগ্ৰী আছে, অস্ত্ৰ শস্ত্ৰ আছে নিৰ্মাণ কৰে। তেওঁলোকৰ বহুতো প্ৰতিৰক্ষাৰ যিসমূহ অস্ত্ৰ শস্ত্ৰ সেইসমূহ তেওঁলোকে দুইখন দেশে মিলি পেলাই সেইসমূহ নিৰ্মাণ কৰে। তাৰ ভিতৰত এটা উৎকৃষ্ট উদাহৰণ হৈছে ব্ৰহ্মছ। ব্ৰহ্মছ হৈছে ব্ৰহটো আহিছে আপোনাৰ আমাৰ ব্ৰহ্মপুত্ৰ, আৰু মছটো হৈছে ৰাছিয়াৰ মস্কো ৰিভাৰখনৰ পৰা ব্ৰহ্মছ। ঠিক আছে,
ব্ৰহ্মোছ। তো প্ৰজেক্ট 28ৰ অধীনত এখন নিৰ্মাণ কৰা হয়। তো কোনে নিৰ্মাণ কৰে? গাৰ্ডেন ৰিচ শ্বিপ বিল্ডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰ্ছ লিমিটেড GRS নিৰ্মাণ কৰে। তো এইখন এখন এণ্টি ছাবমেৰিন যুদ্ধৰ সক্ষমতা থকা যুদ্ধ জাহাজ, ঠিক আছে, মনত ৰাখিব INS তামাল। এখন ৰিচেণ্টলি উদ্বোধন কৰে ৰাছিয়াত। তাৰপিছতে নেক্সট খবৰটো হৈছে ভাৰতে লাভ কৰিলে দেশৰ প্ৰথমগৰাকী মহিলা ফাইটাৰ পাইলট আস্থা পুনিয়া। আস্থা পুনিয়া নামৰ লেফটেনেণ্ট চাব লেফটেনেণ্ট গৰাকীয়ে কি হয় ভাৰতৰ প্ৰথমগৰাকী ফাইটাৰ পাইলট হিচাপে তেওঁ নিযুক্তি পায়। ফাইটাৰ পাইলট অৰ্থাৎ যুঁজাৰু বিমান চলোৱাৰ পাইলট হিচাপে তেওঁ বহা প্ৰথমগৰাকী ভাৰতীয় মহিলা স্বীকৃতি লাভ কৰিছে। কোনে লাভ কৰিছে? আস্থা পুনিয়া। আস্থা পুনিয়া হৈছে এগৰাকী আস্থা পুনিয়া হৈছে এগৰাকী উপ লেফটেনেণ্ট চাব লেফটেনেণ্ট, ঠিক আছে, ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ এগৰাকী উপ লেফটেনেণ্ট আস্থা পুনিয়া। মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়। আপোনাক এইটো এটা কাৰেণ্ট এফেয়াৰ্ছটো আস্থা পুনিয়া আপোনাক ইণ্টাৰভিউত সুধিব পাৰে বোলে এনেকুৱা ধৰণৰ আপোনাক কুৱেশ্যন সুধিব পাৰে যে মহিলা সবলীকৰণৰ ক্ষেত্ৰত এটা উদাহৰণ দিয়া, মহিলাসকলক কেনেধৰণে সবলীকৰণ কৰিব পাৰি। আপুনি সেই সময়ত কি কৰিব পাৰিব, সেই সবলীকৰণ কেনেধৰণে কৰিব পাৰিব তাৰ ভিতৰত এটা যদি উদাহৰণ আপুনি দি দিয়ে যে ৰিচেণ্টলি আস্থা পুনিয়াই এনেধৰণে ভাৰতৰ যি MiG-29 যুঁজাৰু বিমান চলোৱা প্ৰথমগৰাকী পাইলট হিচাপে তেওঁ নিযুক্তি পায়। এনেকুৱা ধৰণৰ কথাবিলাক যেতিয়া ক'ব কাৰেণ্ট এফেয়াৰ্ছৰ লগত আপুনি যেতিয়া দুইটা কোৰিলেটেড কৰি ল'ব, মেইন টপিকটো নাৰীসকলক কেনেধৰণে সবলীকৰণ কৰিব পাৰি, লগতে আপুনি যদি কাৰেণ্ট এফেয়াৰ্ছৰ এটা টপিক আপুনি যোগ দি দিয়ে তেতিয়াহ'লে যোনজন ইণ্টাৰভিউ বৰ্ডৰ মেম্বাৰসকলে আপোনাক ভাবিব যে মানে ল'ৰাজন বা ছোৱালীজনীয়ে অধ্যয়ন কৰিছে বা তেওঁ সমসাময়িক ঘটনাৰ লগত যিসমূহ ঘটি আছে সেইসমূহৰ লগতো তেওঁ সংযোগ হৈ থাকে, লগতে যিটো টপিক হয় সেইটো তেওঁ কনচেপ্ট ক্লিয়াৰ আছে, তো ইম্প্ৰেছ হ'ব। তেনেধৰণে আমি বস্তুবিলাক পঢ়িব লাগিব, ঠিক আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ঘানাৰ অফিচাৰ অফ দ্য অৰ্ডাৰ অফ দ্য ষ্টাৰ অফ ঘানা সন্মান দিয়া হয়। ঘানাই কি কৰে? ঘানাৰ যিটো সৰ্বোচ্চ অসামৰিক সন্মান হয় সেইটো দিয়া হয় অফিচাৰ অফ দ্য অৰ্ডাৰ অফ দ্য ষ্টাৰ অফ ঘানা। ৰিচেণ্টলি আপোনাৰ প্ৰধানমন্ত্ৰীয়ে ঘানা, ট্ৰিনিডাড এণ্ড টবাগো, আৰ্জেণ্টিনা, ব্ৰাজিল এনেকৈ ধৰি 5খন দেশ ভ্ৰমণত গৈছে। ব্ৰাজিলত যিহেতু ব্ৰিক্স সন্মিলন হ'ব এইবাৰ, তো তাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে এই বাকীকেইখন দেশতো তেওঁ ভ্ৰমণ কৰিছে। তাতে ঘানাত কি দিয়া হয়? তেওঁ অফিচাৰ অফ দ্য অৰ্ডাৰ অফ দ্য ষ্টাৰ এই সন্মান দিয়া হয়। এইটো হৈছে ঘানাৰ সৰ্বোচ্চ অসামৰিক সন্মান। লগতে তাৰ আগতে ঘানালৈ আৰু দুজন আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী গৈছিলে, তাৰে ভিতৰত 1957 চনত পণ্ডিত জৱাহৰলাল নেহৰু, 1995 চনত নৰসিংহ ৰাওৱে এই ঘানালৈ গৈছে। ঘানা ক'ত আছে? ঘানা আছে আপোনাৰ আফ্ৰিকা মহাদেশৰ পশ্চিমৰ দিশত অৱস্থিত, অৰ্থাৎ চাউথ ৱেষ্টত অৱস্থিত, অৰ্থাৎ পশ্চিম ফালে আছে ঘানাখন, ঠিক আছে। ঘানা এখন আফ্ৰিকা মহাদেশত অৱস্থিত দেশ। আৰু ঘানাৰ ৰাজধানী কি হ'ব? কমেণ্টত লিখক। আক্ৰা। নেক্সটটো হৈছে সেইটো এটা ট্ৰিনিডাড এণ্ড টবাগো ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীক ট্ৰিনিডাড এণ্ড টবাগোৰ এটা সৰ্বোচ্চ সন্মান দিয়া হয়, অৰ্ডাৰ অফ দ্য ৰিপাব্লিক অফ ট্ৰিনিডাড এণ্ড টবাগো, ঠিক আছে, অৰ্ডাৰ অফ দ্য ৰিপাব্লিক অফ ট্ৰিনিডাড এণ্ড টবাগো। টোটেল এতিয়ালৈকে আমাৰ দেশৰ প্ৰধানমন্ত্ৰীয়ে 25টাতকৈও বেছি আন্তঃৰাষ্ট্ৰীয় সন্মান বুটলিবলৈ সক্ষম হয়। এইটো এটা ৰেকৰ্ড হয়, এতিয়ালৈকে কোনো তেনেকুৱা ব্যক্তিয়ে ইমানখিনি সন্মান পোৱা নাই আন্তঃৰাষ্ট্ৰীয়। তো আমাৰ এটা গৌৰৱৰ বিষয় যে আমাৰ প্ৰধানমন্ত্ৰী মোদীয়ে 25টাকে আন্তঃৰাষ্ট্ৰীয় সন্মান বা স্বীকৃতি পাবলৈ সক্ষম হয়, ঠিক আছে। কথাটো কোনে দিয়ে? ট্ৰিনিডাড এণ্ড টবাগো। লগতে তেওঁ টুইটত লিখে যে এই সন্মান মই 140 কোটি ভাৰতীয়ৰ প্ৰতিনিধি হিচাপে গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে। টুইটত তেওঁ 140 কোটি ভাৰতীয়ৰ প্ৰতিনিধি হিচাপে তেওঁ এই বঁটা গ্ৰহণ কৰে, ঠিক আছে। তাৰ আগতে এই সন্মান পোৱা দুজন ব্যক্তি আছিলে, এজন হৈছে নোবেল বঁটা বিজয়ী VS নাইপল আৰু বায়ান লাৰা। এজন হৈছে কিংবদন্তি ক্ৰিকেট প্লেয়াৰ, ঠিক আছে, ক্লিয়াৰ হ'ল। তাৰপিছতে আমি আহিছোঁ এতিয়া আন্তঃৰাষ্ট্ৰীয় বাতৰিসমূহলৈ। আন্তঃৰাষ্ট্ৰীয় যিসমূহ কাৰেণ্ট এফেয়াৰ্ছ আছে, আন্তঃৰাষ্ট্ৰীয় কাৰেণ্ট এফেয়াৰ্ছ এটাই আছে, সেইটো হৈছে ওৱান বিগ বিউটিফুল বিল। ইজৰাইল, ইৰাণ, ৰাছিয়া, ইউক্ৰেইন এইসমূহতো ঘটনা ঘটি আছে। তাৰ বাহিৰে ট্ৰাম্পৰ টেৰিফ কৰ সেইসমূহতো ঘটি আছে। সেইসমূহ বাৰু তেনেকুৱা ধৰণৰ কোনো গুৰুত্বপূৰ্ণ খবৰ অহা নাই কাৰণে মই ইয়াতে অনা নাই, যিটো আন্তঃৰাষ্ট্ৰীয়
ইম্পৰ্টেণ্ট খবৰ হৈছে ট্ৰাম্পে কি আনে ওৱান বিগ বিউটিফুল বিল বৃহস্পতিবাৰে নিশা আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ প্ৰস্তাৱিত ওৱান বিগ বিউটিফুল বিল প্ৰতিনিধি সদনত 218 আৰু 214 ভোটৰ ব্যৱধানত গৃহীত হয়। ঠিক আছে, এইখন কালি এই বিলখন গৃহীত হয়। তো বিলখনৰ মূল দিশসমূহ হৈছে কৰ ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন আনি পেলাই মধ্যবিত্ত আৰু জ্যেষ্ঠ নাগৰিকসকলৰ বাবে অধিক ৰেহাই নিশ্চিত কৰা হৈছে। কৰ ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন অনা হৈছে, তাৰ ফলত যিসমূহ মিডল ক্লাছ আছে আৰু যিসমূহ জ্যেষ্ঠ নাগৰিক আছে, অল্ড চিটিজেন আছে, তেওঁলোকৰ বাবে ৰেহাই দিয়া হৈছে কৰৰ ক্ষেত্ৰত। এই বিলত মেডিকেড আৰু খাদ্য সহায়ক প্ৰকল্পত খৰচ নিয়ন্ত্ৰণৰ চেষ্টা কৰা হৈছে। দেশৰ সামগ্ৰিক ঋণৰ সীমা $5 ট্ৰিলিয়ন বৃদ্ধি কৰাৰ দিশে আগবঢ়োৱাৰ কাৰণে পদক্ষেপ লোৱা হৈছে। লগতে সামৰিক খণ্ড আৰু সীমান্ত সুৰক্ষাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। এইকেইটা হৈছে এই বিলখনৰ মূল থিমকেইটা, কি কি বিষয়ৰ ওপৰত গুৰুত্ব দিয়া হৈছে। যদি আৰু ডিটেইলছত আপুনি জানিব বিচাৰে তেতিয়াহ'লে আপুনি গুগলত চাৰ্চ কৰি ল'ব পাৰে। বাকী যিকেইটা মূল কথা হয় সেইকেইটা মই ইয়াতে লৈ আহিছোঁ। তো এইখিনি আছিলে আমাৰ আজিৰ এই সপ্তাহটোৰ যিসমূহ কাৰেণ্ট এফেয়াৰ্ছ। তাৰ আগতে মই মঙলবাৰে আনিছিলোঁ, কিন্তু বহুতে ৰিকুৱেষ্ট কৰিলে যে দেওবাৰে আনক, দেওবাৰে আনিলে সুবিধা হয়, সকলো ঘৰতে থাকে আৰু মানে এটা টাইম চিডিউল হৈ যায় যে দেওবাৰ দিনটোত মই কাৰেণ্ট এফেয়াৰ্ছখিনি কমপ্লিট কৰিম। তো সেই সুবিধাৰ কাৰণে দেওবাৰ দিনটোতে মই কাৰেণ্ট এফেয়াৰ্ছখিনি আনিলোঁ। তো যিসকলে যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে আপোনালোকে এটা লাইক কৰক, লগতে কমেণ্টত কিবা সুধিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰক এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে। লগতে মই চাওক ইয়াতে আপোনালোকৰ কাৰণে গোটেইখিনি অসমীয়াত আনিছোঁ, ইমানখিনি কষ্ট আপোনালোকৰ কাৰণে কৰিছোঁ। তো মোৰ এই ৰিকুৱেষ্টটো আপোনালোকে ৰাখক, চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে আপোনালোকৰ কোনোবা বন্ধু আছে যদি ভাল বন্ধুৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰক যে এইটো ভিডিঅ' কামত আহিব। কোনোবা ইণ্টাৰভিউ দিয়া লগৰ বন্ধু আছে যদি বা অন্য ইণ্টাৰভিউ দিয়া লগৰ আছে যদি শ্বেয়াৰ কৰক। ঠিক আছে, ধন্যবাদ।